বিটিসি নির্বাচনের যে সময় হ্যাঁ চাপি হওয়ার লগে লগে দেখা গৈছে বিটিসির প্রতিটা যে রাজনৈতিক দল সেই রাজনৈতিক দলে ইতিমধ্যে নির্বাচনী প্রচার ইয়ার তুঙ্গত উঠা দেখা গৈছে। মই বর্তমান উপস্থিত আছো বিটিসির গুমা সমষ্টির দক্ষিণ কুশাঘাটি গাঁৱত আর দক্ষিণ কুশাঘাটি গাঁৱত দেখা গৈছে আজি ইয়ার বিপিএফর যিগৰাকী এইবেলি প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীগৰাকীয়ে ইয়াতে যি নিৰ্বাচনী প্ৰচাৰ এই নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। খালি অকল দক্ষিণ কুশাঘাটিতে নহয় কুশাঘাটি অঞ্চলত কেইবাটা ঠাইত এনেদৰে যি নিৰ্বাচনী প্ৰচাৰ এই নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে ইয়াতে যি যোগদান কাৰ্যসূচী এই যোগদান কাৰ্যসূচী চলোৱা দেখা গৈছে। বিপিএফৰ পৰা দেখা গৈছে যে আচলতে দিনে ৰাতিয়ে এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলিছে। আমি কথা পাতিব বিচাৰিম বিপিএফৰ পৰা যি গুমা সমষ্টিৰ কাৰণে যি প্ৰাৰ্থী নিৰ্বাচন কৰা হৈছে বা এই প্ৰাৰ্থীগৰাকী আমাৰ লগত আছে। দাদা অলপ কথা পাতিব পাৰোঁ নেকি? কি ক'ব আজি আপোনালোকৰ নিৰ্বাচনী প্ৰচাৰ? চাওক, আমাৰ কুশাঘাটি প্ৰাইমাৰী দক্ষিণ কুশাঘাটিত আমাৰ ইয়াতে বিপিএফ ৱাৰ্কাৰ আমালোকে বহিছোঁ, আলোচনা বিলোচনা কৰিছোঁ। কিন্তু আমাৰ ইয়াতে UPPL আৰু কংগ্ৰেছৰ বৃহৎ মোটামুটি ধৰক 98 নে 97 আমাৰ UPPL আৰু কংগ্ৰেছৰ মানুহ আমাৰ BPF দলত জইন কৰিলে। কিয়নো আমাৰ BPF দলত আকৌ চৰকাৰ লাগে। আমাৰ বিটিসিত একো কাম কৰিব পৰা নাই, কাৰণ আমাৰ কুশাঘাটিত ৰাস্তা ঘাট কোনো ৰিপেয়াৰিং কৰা নাই। গতিকে আমাক আৰু ছুইজাৰলেণ্ড নালাগে। এতিয়া আগৰ বিটিসি যেনেকৈ আছিল আমাক সেই বিটিসি লাগে, এইটো পাব্লিকৰ ডিমাণ্ড। হয়, দেখা যাচ্ছে আজি আপনি কেইবাটাও যে নির্বাচনী প্রচার এই নির্বাচনী কেইবাটাও অঞ্চলত নির্বাচনী প্রচার চলালে কেনেকুৱা ধৰণৰ সব নির্বাচন বলি নির্বাচনটো এতিয়া কোটা কণ্টাক্ট লাগা নাই। নিৰ্বাচন আমাৰ ছেপ্টেম্বৰত CM ছাৰে আমাক জনাৰ মতে আমি জানো যে ছেপ্টেম্বৰত হ'ব বুলি CM ছাৰে আমাক এটা নিউজত গম পাইছোঁ। কিন্তু আমাৰ ধৰক এখন জুন আৰু জুলাই আগষ্টত যদি ইলেকশ্যন জাৰি হয়, আমাৰ যিটো আমাৰ BPF দলত যিবিলাক ৱাৰ্কাৰ আছে আমাৰ চাওক 4টি ইউনিটছ আছে, BSO আছে, ইউথ আছে, ওমেন আছে, আমাৰ প্লেন বডি আছে। 4টা ইউনিটছৰ লগত আমি প্ৰত্যেকটা প্ৰাইমাৰী প্ৰত্যেকটা বুথত আমি ঘূৰি আছোঁ, কথা পাতি আছোঁ। চাওক, আমাৰ গুমা সমষ্টিত 82টা বুথ আছে, 12টা প্ৰাইমাৰী আছে। আমি সববিলাকতে আমি ঘূৰি আছোঁ। কেনেকুৱা চাওক, এতিয়া আমি য'তে যাওঁ তাতে তো আপোনালোকে চাই সব UPPL আৰু কংগ্ৰেছৰ মানুহ জইন কৰি আছে। কাৰণ এটাই, আমাক আগৰ BTC চৰকাৰ লাগে। কিয়নো আমাৰ ৰাস্তা হওক, আমাৰ দলঙে হওক, আমাৰ কোনো অফিচ আদালত হওক, কোনো কাম কৰিব পৰা নাই। গতিকে আমাৰ আগৰ নিচিনা যেনেকুৱা আমাৰ BTC আছিল, সোনার BTC লাগে আমাক। সুইজারল্যান্ড BJP যদি পাত্রত্ব দিয়া হয় তেনেহ'লে কিবা আউল লাগিব নেকি? চাওক, ইয়াত BJP হওক, কংগ্ৰেছে হওক, UPPL হওক, UDF হওক, আৰু যদি কোনোবা দল আহে আমাৰ গুমা সমষ্টিত কোনো লাভ নাই। কাৰণ এইখন আমাৰ গুমা সমষ্টিটো পূৰ্বৰ পৰা আমাৰ BPFৰ দখলত, আৰু এইটো BPFৰে চিট, আৰু এইটো BPF পাব। ইয়াত আৰু যদি কোনোবা আহে ইয়াত একো লাভ নাই। নতুনকৈ এখন ৰাজনৈতিক দল গঠন হ'ল BTC, অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড। প্ৰতিটো সমষ্টিত তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি কৈছে। চাওক, কালি জন্ম হোৱা মানুহ আজি কি ক'ব? জন্মই হ'ল কালি, সেই বাচ্চাজন আজি আৰু কি ক'ব? এইটো বহুত সময় আছে, ডাঙৰ হ'ব লাগিব, দীঘল হ'ব লাগিব, তাৰপিছতে কথা পাতিম এইবিলাকৰ লগত। আপোনাৰ সমষ্টিত কি কৰিব লগা আছে? আমাৰ সমষ্টিত চাওক, আগত যেনেকুৱা ৰাস্তা ঘাট দলং যিবিলাক আছিল, এই 5 বছৰ মেৰামতি নকৰাৰ কাৰণে সব জৰাজীৰ্ণ হৈ আছে। এতিয়া মোৰ সমষ্টিত, গুমা সমষ্টিত আগত যেনেকুৱা ৰাস্তা ঘাট দলং আছিল, এই 5 বছৰত কোনো এটা বস্তু ৰিপেয়াৰিং কৰিব পৰা নাই। যথেষ্ট কাম কৰিব লগা আছে ইয়াতে। আমি যথেষ্ট কাম কৰিম বুলি মই আশাবাদী। হয়, আপোনাৰ পৰিচয়টো দিব। মোৰ পৰিচয়, মোৰ ঘৰ ভাওৰাগুৰি, টকাইমাৰী পাৰ্ট 2। মই গুমা ব্লকৰ ৱাৰ্কিং প্ৰেচিডেণ্ট, মোহাম্মদ ইন্তাজ আলী। হয়, ধন্যবাদ থাকিল। হয়, এয়া আছিলে ইন্তাজ আলী BPFৰ পৰা। তেখেতক BTCৰ যি গুমা সমষ্টি, গুমা সমষ্টিৰ পৰা ইয়াতে টিকিটৰ দাবীদাৰ আৰু তেখেতৰ যি প্ৰাৰ্থিত্ব, সেই প্ৰাৰ্থিত্ব প্ৰদান কৰা বুলি ইতিমধ্যে আশ্বাস দি আছে। আৰু তেখেতে বিভিন্ন অঞ্চললৈ গৈছে আৰু বিভিন্ন ঠাইত এই যি সভা-সমিতি, নিৰ্বাচনী সভা-সমিতি সেয়া চলাই আছে। আৰু এনেদৰে দেখা গৈছে যে যোগদান সৰু সৰু দিনে ৰাতিয়ে গাঁও অঞ্চলত গৈ সৰু সৰু সভা-সমিতি পাতিছে আৰু যোগদান কাৰ্যসূচী চলোৱা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।